নমস্কাৰ ডেগাদাৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। মিচিং সমাজৰ পবিত্ৰ উৎসৱ হৈছে আলি আই লৃগাং। আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ডেৰগাঁও বিভিন্ন অঞ্চলত অনুষ্ঠিত কৰা হৈছে আলি আই লৃগাং। যিহেতু আলি আই লৃগাং কৃষি ভিত্তিক এটা উৎসৱ, সেই উপলক্ষে মিচিং সমাজৰ মাজত বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ডেৰগাঁৱত অনুষ্ঠিত কৰিছে আলি আই লৃগাং। তেওঁলোকে আলি আই লৃগাঙৰ বিভিন্ন নিয়মসমূহ আপোনালোকক দেখাই আছো। সকলোৱে তেওঁলোকৰ ঐনিতমৰ লগে লগে তেওঁলোকে নৃত্যত মতলীয়া হোৱা দেখা গৈছে। আমাৰ সতীৰ্থ পোনে কিছু দৃশ্য দেখাবলৈ কৰিছো। যিসকলে তেওঁলোকৰ মহিলাসকল আছে, মহিলাসকলে কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছো। তেওঁলোকৰ যিটো ঐনিতমৰ নৃত্যত সকলো মুগ্ধ হোৱা দেখা গৈছে। বাইদেউসকল আহিছে, সকলোৱে আজি আলি আই লৃগাং উপলক্ষে সকলোৱে আনন্দত মতলীয়া হোৱা দেখা গৈছে। যিহেতু আলি আই লৃগাং হৈছে কৃষিভিত্তিক উৎসৱ। আমাৰ সতীৰ্থ পোনে কিছু দৃশ্য দেখাই আছে। তেওঁলোকৰ ডেৰগাঁও সীমাৱৰ্তী ব্ৰহ্মপুত্ৰ অঞ্চলৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত কৰা হৈছে আলি আই লৃগাং। আমাৰ আলি আই লৃগাঙৰ উপলক্ষে তেওঁলোকে নৃত্যত মতলীয়া হোৱা দেখা গৈছে। যিটো পৰম্পৰাগত নৃত্য, আমি সকলো কথা পাতিম। কি ক'ব বাইদেউ, কেনেকুৱা লাগিছে? ভালে লাগিছে ভাই, ভাল লাগিছে। কি ক'ব বাইদেউ, কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে, বঢ়িয়া লাগিছে। কেনেকুৱা লাগিছে? আমাৰ আলি আই লৃগাঙৰ বহুত ভাল লাগিছে। কি ক'ব? ভালে লাগিছে, ভাল পাইছো, ভাল লাগিছে, ভাল লাগিছে, ভালে লাগিছে, বহুত ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে। নাচিবলৈ ভাল হৈছে। তেওঁলোকে আলি আই লৃগাঙৰ উপলক্ষে তেওঁলোকে মিচিং ডেকা গাভৰুসকলে একেলগে আনন্দত মুখৰিত হৈ যোৱা দেখা গৈছে। এজন জ্যেষ্ঠ আছে, কি ক'ব, কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে। আপোনাৰ প্ৰতি বছৰ উদযাপন হয়। জেগাখনৰ নামটো কি? চগুৰি পুৰণি আলি আই লৃগাঙৰ সম্পৰ্কে অকণমান কওকচোন, কি নিয়ম কৰা হয়? আলি আই লৃগাং মানে আমাৰ হেৰি মতে নিগম দুটা পাতে। এজন মানে এই ঘৰখনৰ মূলৰ ঘৰ বনে, তাত মানে যিটো নিগম পাতে সেই ঘৰখনৰ তাত হেৰি কৰে, তাত পৰীক্ষা দিয়ে, কিবা কিবি কৰিবলৈ তাৰ নিয়ম আছে। তেখেতক আমি ঘৰৰ পৰা আদৰি আনিব লাগিব। তেখেতক মানে এনেকৈ পাতে, এজন জ্যেষ্ঠ আৰু তেনেকুৱা। প্ৰথমে আমি কৰি গৈছিলোঁ, এতিয়া আমাৰ 3 বছৰ কাল হৈ গ'ল। নতুনকৈ সেইবিলাক আমি শিকাই যাব লাগে। ভৱিষ্যত মানে এনেকৈ শিকিব লাগিব। এজনে শিকিলে নহয়, এই কথাটোৱে মানে হয়। তেনেকৈ আমি পাতোঁ আৰু কৃষিভিত্তিক উৎসৱ। কৃষি বিক্ৰয় উৎসৱ সেইবিলাক আমি দেখাইছো। তেওঁলোকে আনন্দ মুখৰিত হোৱা দেখা গৈছে। আমি তেওঁলোকৰ কিছু দৃশ্য আমাৰ সতীৰ্থ পোনে দেখাই আমিও ডেৰগাঁও বিভিন্ন প্ৰান্তৰ পৰা আলি আই লৃগাঙৰ কিছু দৃশ্য দেখালো। কিছু দৃশ্য দেখাই প্ৰতিবেদনটো শেষ কৰিছো। ধন্যবাদ।